জামগুৰিত বন্যহস্তীৰ মুক্ত বিচৰণ বন বিভাগৰ শূন্যলৈ গুলীচালনা আহত এগৰাকী মহিলাসহ ৫জনকৈ লোক জামগুৰিৰ বৌবজাৰৰ ৰাজপথত মুকলি বিচৰণ কৰা বন্যহস্তীয়ে জামগুৰিৰ বিভিন্ন ঠাইত চলাইছে তাণ্ডৱ বন্যহস্তীৰ উপস্থিতিত বৌবজাৰ পাখালি বৰ্মা মুৱামাৰী অঞ্চলত সৃষ্টি হৈছে আতংকৰ পৰিৱেশ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা অকলশৰীয়া হাতীটোতহে চিন্তিত হৈছে স্থানীয় গয়া ৰাইজ বৰ্তমান বন্যহস্তীটো বৰ্মা বিলত অৱস্থান গ্ৰহণ কৰিছে নষ্ট কৰিছে বিঘাই ধান খেতি বন বিভাগৰ লোকে বন্যহস্তীটোক খেদি পঠিয়াবলৈ চেষ্টা কৰিছে যদিও বৰ্তমানেও খেদিব পৰা নাই বন্যহস্তীক নিয়ন্ত্ৰণ কৰিবলৈ নগাঁৱৰ হালনা আৰু উডমাৰী বন বিভাগে শূন্যলৈ গুলীচালনা কৰোঁতেই গুলী ছিটিকি পৰি এগৰাকী মহিলাসহ ৫জনকৈ লোক আহত হয় আহত লোককেইজনক বন বিভাগে জামগুৰি প্ৰাথমিক চিকিৎসালয়লৈ লৈ গৈছিল চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত আটাইকে ঘৰলৈ যাবলৈ দিয়ে আহতসকল ক্ৰমে আব্দুৰ ৰহমান দুলেনা খাতুন খলিলুৰ ৰহমান বুলি জানিব পৰা গৈছে বাকী দুজনৰ নাম জানিব পৰা হোৱা নাইনে আটাইৰে ঘৰ বৰ্মা বিলত বৰ্তমানেও বন্যহস্তীটোৱে বৰ্মা অঞ্চলতে অৱস্থান কৰি আছে নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰৱা লাইভ এইটো চামগুৰি সমষ্টিৰ বৰ্মাবিল হয় এইটো আজি ৰাতিপুৱাৰ পৰা হাতী ইয়াত ঘূৰি আছে গতিকে ইয়াত বহুত খেতি বাতিও আছে খেতি বাতি নষ্ট হৈছে চাং ভাঙিছে গতিকে আৰু ইয়াত আপোনালোকে দেখিছে মানুহৰ ভিৰ যথেষ্ট হৈছে হাতী যদি এনেকে যদি গোটেই দিনটো এনেকে থাকে তেতিয়াহ'লে হয়তো মানুহৰ ক্ষয়ক্ষতিৰ আশংকা বেছি হ'ব গতিকে ইতিমধ্যে বন বিভাগৰ মানুহ আহি পেলাই উপস্থিত হৈছে তেখেতসকলক সকলোক এটি অনুৰোধ কৰিম তেওঁলোকে যাতে অতি সোনকালে এই হাতীটোৰ পৰা খেতি পঠিয়াই অন্যথা মানুহৰ বিপদ হোৱাৰ আশংকা খুব বেছি নাই আগতে তেনেকুৱা হাতী অহা নাছিলে আজি পোন প্ৰথমৰ কাৰণে এনেকুৱা হাতী আহিছে গতিকে সেইকাৰণে মানুহৰ বেছি মানে ভিৰ পৰিলক্ষিত হৈছে দেখিছো আমাৰ ইয়াত হাতী ওলাইছে বিলত আহিছে তাৰপিছত বহুত মানে ফৰেষ্টৰ আহিছে ফৰেষ্টৰ আহি পেলাই হাতীটো বিলতে ৰাখিবলৈ হেৰি কৰিছে মানে দিনত গ'লেতো মানুহৰ ক্ষতি হ'ব তাৰপিছত কি হ'ল হাতীটো এইফালে ৰাস্তাৰ ওচৰতে আহি গ'ল আৰু কি পিছত মানে মানুহ দুটা চাইডতে মানুহ পুৰা ওলালে ওলাৰ পিছত মানে ফৰেষ্টৰে কৈ মানুহকেইটা মানে হেৰি দুটা চাইডতে ৰাখিছে ৰাখাৰ পিছত মানে হাতীটো ভাগৰকে উঠি দৌৰ এটা মাৰিলে মাৰাৰ পিছত মানে ফৰেষ্টৰ কি কৰিব মানুহ বচাব লাগিব সেইটো কাৰণে গুলি কৰিছে গুলি কৰাৰ পিছত মোৰ মা দেউতা দোকান বন্ধ কৰি আছে সিহঁতৰ শৰীৰত মানে এই হেৰি গুলিটো ডাইৰেক্ট গুলি শৰীৰত কৰা নাই হাতীৰ ওচৰত কৰিছে চিতাটো গাত লাগিছে চিটিকি পৰিছে হাড়টো গুলি লগা নাই ডাইৰেক্টলি গুলি লগা নাই মানে হাড়টো লাগিছে তাৰপিছত আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেন্টৰ পৰা আমাৰ চামগুৰি লৈ গৈছে চিকিৎসা কৰিছে এতিয়া ঘৰত লৈ আহিছো নাই ডাইৰেক্ট গুলি লগা নাই হাড়টো লাগিছে